হেল্ল' মোৰ মৰমৰ অসমবাসী ৰাইজ তথা জুবিন প্ৰেমী ৰাইজ আমাৰতো জুবিন দা আমাৰ মাজত নাই, সেইটো আমি সকলোৱে গম পাওঁ। কিন্তু আমি জুবিন দাক স্মৃতি বজাই ৰাখিবৰ কাৰণে, জুবিন দাক মানে অমৰ কৰিবৰ কাৰণে আমি জুবিন দাক ভাল পোৱা কাম কিছুমান কৰিব নোৱাৰোঁনে? গতিকে জুবিন দাই কি ভাল পাইছিল? আপোনালোকে যদি জুবিন দাক সঁচাকৈ ভাল পাইছিলে, জুবিন দাই ভাল পোৱা কাম কিছুমান কৰক। জুবিন দাই গছৰ পুলি ৰুই ভাল পাইছিল, গছ ৰোপণ কৰি ভাল পাইছিলে। গতিকে আমি নলবাৰী ডিষ্ট্ৰিক্টৰ নিচেই সমীপত খৈৰাবাৰী চুবুৰীৰ পৰা আমি এটা পদক্ষেপ হাতত লৈছোঁ জুবিন দাৰ কাৰণে। আমি মানে গছপুলি ৰোপণ কৰিম। আজি গাঁৱতে ৰোপণ কৰিম, কিন্তু নেক্সট টাইম আমি মানে বেলেগ জেগাত ৰোপণ কৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ সকলো চাই থাকক, চব দেখাই আছোঁ আমি। এইবিলাক হৈছে গছৰ পুলি, এশডালৰ অলপ ওপৰত আছে গছৰ পুলি। কাষত আমাৰ হিয়াৰ আমঠু, আমাৰ হীৰাৰ টুকুৰাটো আছে ইয়াতে। মানে জুবিনদাৰ সেৱা ল'ব লাগিব, কাৰণ যিহেতু জুবিনদাৰ কাৰণে এইটো পদক্ষেপ হাতত লৈছোঁ। আজি আমাৰ গাঁৱৰ জ্যেষ্ঠ কনিষ্ঠসকলবিলাক আহিছে, জ্যেষ্ঠ মানুহবিলাকো আহিছে আমাৰ ইয়াতে জুবিনদাৰ কাৰণে। সকলোৱে এতিয়া আমাৰ মৰমৰ হিয়াৰ আমঠুক সেৱা ল'ব। সকলোৱে আমি শ্ৰদ্ধা কৰিম। মানে জুবিনদাৰ কাৰণে পদক্ষেপ এটা লৈছোঁ, ভাল কাম এটাৰ কাৰণে, মানে জুবিনদাই ভাল পোৱা কাম এটাৰ কাৰণে মানে আমি আগবাঢ়ি আহিছোঁ। গতিকে সেইটো কাৰণে আমি প্ৰথমতে জুবিনদাক সেৱা কৰাটো আমাৰ খুবেই দৰকাৰ, আমাৰ মৰমৰ হীৰাৰ টুকুৰাটোক। গতিকে আমি সকলোৱে সেৱা কৰিছোঁ। সকলোৱে আমি যিমান পাৰোঁ সিমান জুবিনদাই ভাল পোৱা কাম কৰিবৰ কাৰণে চেষ্টা কৰিম, কাৰণ আমি জুবিনদাক জীয়াই ৰাখিব লাগিব, মানে অমৰ কৰি ৰাখিব লাগিব, অন্তৰত জীয়াই ৰাখিব লাগিব জুবিনদাক, স্মৃতিবিলাক ৰাখিব লাগিব জুবিনদাৰ। ফটোখন দেখিলে এনেকুৱা ভাৱ হয় জুবিনদা যেন আমাৰ মাজত আছে, জুবিনদা যেন নাই সেইটো অনুভৱ নহয়, মানে ভাবিলে মানে বুকুখন কঁপি উঠে। মই চৰকাৰক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ আমাক জুবিনদাৰ ন্যায় লাগে, জুবিনদাৰ হত্যাৰ উচিত তদন্ত লাগে। কাৰণ মই তথা গোটেই ভাৰত, গোটেই অসমবাসীয়ে জুবিনদাৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই। গতিকে আমাক উচিত তদন্ত লাগে অতি সোনকাল। গতিকে আপোনালোকলৈ ৰিকুৱেষ্ট কৰিছোঁ, আমাক জুবিনদাৰ ন্যায় লাগে। এতিয়া আমি গছৰ পুলিবিলাক মানে হাতে দিব কৈছোঁ, কাৰণ কিয় জ্যেষ্ঠবিলাক আছে, প্ৰথমতে জ্যেষ্ঠবিলাকৰ দ্বাৰাই মানে জ্যেষ্ঠবিলাকৰ হাতেৰে আমি ৰোপণ কৰিম। আৰু প্ৰথম নাহৰৰ পুলি, যিহেতু জুবিনদাই নাহৰ ৰুব কৈছিলে, য'ত নাহৰ থাকে তাত জুবিনদা থাকে বুলি কৈছিলে। গতিকে আমি নাহৰৰ গছৰ পুলিৰে আমি আৰম্ভ কৰিম। মোৰ জুবিন প্ৰেমীসকললৈ ৰিকুৱেষ্ট, আপোনালোকে যদি জুবিনদাক সঁচাকৈ ভাল পায়, আপোনালোকে গছৰ পুলি ৰুৱক, জুবিনদাই ভাল পোৱা কামবিলাক কৰক। আপোনালোকে এনেকৈ নোৱাৰিলেও আপোনালোকে ঘৰত এডাল হ'লেও ৰুৱক। মানে কিমান মানুহ আছে, যদি এডালকৈ মানে ৰোৱা হয়, সকলোৱে যদি এডালকৈ ঘৰত ৰোৱা হয়, মানে জুবিনদাই ভবাৰ নিচিনা সোণৰ অসম হ'ব, সেউজীয়া অসম হ'ব। গতিকে এইবিলাক কাম কৰিব লাগে, যিহেতু আমাৰ হিয়াৰ আমঠুৱেও কৈছে। গতিকে এইটো কাম কৰিব লাগে, তেতিয়াই জুবিনদাৰ হয়তো আত্মাই শান্তি পাব। আমি সকলোকে দিছোঁ ইয়াতে। এতিয়া ৰোপণ কৰা হ'ব, সকলোৰে হাতত গছৰ পুলি দিছোঁ, সকলোৱে ৰোপণ কৰিব। মই যিহেতু ভিডিঅ' কৰি আছোঁ, মই ৰোপণ কৰিম, মই ভিডিঅ'টো বনাই আছোঁ। প্ৰথমতে জ্যেষ্ঠবিলাকে ৰোপণ কৰক। প্ৰথমতে নাহৰৰ পুলিটো আমাৰ মানে ৰোপণ কৰা হ'ব। নাহৰৰ পুলিটো ৰুব আমাৰ পকোৱা অৱসৰপ্ৰাপ্ত পদাধীক্ষক গজেন সাউদ ছাৰে। আৰু এখেত হৈছে আমাৰ গাঁৱৰে অৱসৰপ্ৰাপ্ত ৰেঞ্জাৰ চিৰাজউদ্দিন আহমেদ, এটা ৰুই আছে। আৰু এইবিলাক তেখেতসকলে লৈ গৈছে, আগত ৰুব তেখেতসকলে। মানে আমি দি দিছোঁ পুলি, মানে লাগে বুলি কৈছোঁ, যাক যেনেকৈ লাগে তেনেকৈ দি দিছোঁ পুলিবিলাক, ধুনীয়াকৈ দি দিছোঁ।
আমি মানে প্ৰথমতে জ্যেষ্ঠবিলাকক লগাব দিছোঁ, য'তে লগাই, য'ত মন আছে ত'ত লগাব দিছোঁ তেখেতসকলক। তাৰপিছত এতিয়া আমি লগাম ইয়াতে। দেখিছেনে পৰিৱেশটো কি সুন্দৰ পৰিৱেশ এটা। জুবিন দাই এনে কোৱা নাছিল, এইবিলাক বহুত সুন্দৰ পৰিৱেশ হয়। নাহৰ গছজোপাৰ মানে কাষত বহুত জংঘল আছে, মই চাফা কৰি দিলোঁ আৰু ইয়াতে অলপ পানী দিওঁ, যিহেতু ৰোৱা গৈছে পানী পৰা নাই, গতিকে পানী দিলোঁ ইয়াতে অলপ, এডাল পানী দিলোঁ অলপ। আৰু বাকীবিলাক ইমান জংঘল হৈ আছে, মই জংঘলবিলাক চাফা কৰি দি আছোঁ, গোটেইবিলাক জংঘল চাফা কৰি দিওঁ, কাৰণ মানে বহুত জংঘল হৈ আছেতো। সেইটো কাৰণে মই ভাবিলোঁ গোটেইখিনি জংঘল চাফা কৰি দিওঁ, যে গছবিলাক অলপ মানে ভাল হ'ব, দেখিবলৈও ভাল লগা হ'ব। ইয়াতে আৰু আমি মানে একচুৱেলি বেৰা দিম, মানে বেৰা মানে আপোনালোকে বুজি পাইছেনে পোৱা নাই নাজানো। বেৰা মানে আমাৰ ভাষাত বেৰা বুলি কৈছোঁ, গোটেইবিলাক বেৰি দিম আৰু বাঁহেৰে বেৰি দিম। গোটেই চাফা কৰি আছোঁ মই। বাকীবিলাক আৰু ৰুম বাৰু আমি, গতিকে ভিডিঅ'টো ইমান দীঘলে নকৰোঁ। গতিকে এটাই কথা কওঁ, আমাক জুবিন দাৰ ন্যায় লাগে, আৰু আপোনালোককো কৈছোঁ জুবিন দাই ভাল পোৱা কামবিলাক কৰক, কমচে কম এডাল হ'লেও ঘৰত গছ ৰুৱক জুবিন দাৰ কাৰণে। গতিকে জুবিন দা অমৰ হওক, আমাৰ মাজত সদায় থাকিব জুবিন দা, আমাৰ মানে বুকুত থাকিব, আমাৰ হিয়াত থাকিব, আমাৰ কলিজাত থাকিব জুবিন দা। গতিকে জুবিন দা আপুনি য'তে আছে শান্তিত থাকক। মই ভগৱান আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছোঁ, আপুনি যাতে আপোনাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, তাৰে কামনা কৰিছোঁ। জয় জুবিন দা।